নমস্কাৰ জেআৰজি ব্লগলৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ঈশানোদয় স্কলাৰশ্বিপ সম্পৰ্কে পুনৰবাৰ আলোচনা কৰিবলৈ লৈছোঁ। যিহেতু এনে বহুতো ছাত্ৰ ছাত্ৰী আছে যিসকল ছাত্ৰ ছাত্ৰীয়ে ঈশানোদয় স্কলাৰশ্বিপৰ সম্পৰ্কত বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছে আৰু বিভিন্ন ধৰণৰ প্ৰশ্নও ছাত্ৰ ছাত্ৰীসকলৰ মনত আহি আছে, যিবিলাক প্ৰশ্নই তেওঁলোকক ঈশানোদয় স্কলাৰশ্বিপৰ সম্পৰ্কত স্পষ্টকৈ ধাৰণা দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন কৰিছে। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে ডমিচিয়েল চাৰ্টিফিকেট বা PRC এই সম্পৰ্কত লৈ ছাত্ৰ ছাত্ৰীসকলে যথেষ্টখিনি সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে। অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলৰ কিছুমানৰ ডমিচিয়েল আছে, কিছুমানৰ PRC আছে। এতিয়া কোনসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব, ডমিচিয়েল দি কৰিব নে PRC দি কৰিব? ঈশানোদয় স্কলাৰশ্বিপটোৰ যিখন গাইডলাইন্স, সেই গাইডলাইন্সটো মই তোমালোকক আজি সম্পূৰ্ণকৈ দেখুৱাই দিছোঁ। এই গাইডলাইন্সটো চোৱাৰ পাছত নিশ্চয় ঈশানোদয় স্কলাৰশ্বিপ সম্পৰ্কত তোমালোকৰ কোনো ধৰণৰ দ্বিধা নাথাকে। মানে কি ডকুমেণ্টছ লাগে, কেনেকৈ ঈশানোদয় স্কলাৰশ্বিপ পাবলৈ সক্ষম হ'বা, সকলো তথ্য আজি তোমালোকে এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিবা। ঈশানোদয় স্পেচিয়েল স্কলাৰশ্বিপ ফৰ NER নৰ্থ ইষ্ট ৰিজনৰ যিবিলাক ছাত্ৰ ছাত্ৰী আছে, সেই ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঈশানোদয় স্কলাৰশ্বিপ দিয়া হয়। প্ৰথমতে চোৱা, ইজ দ্য স্কিম অ'পেন ফৰ অল কেণ্ডিডেটছ এনৰল ইন ইণ্ডিয়ান ইউনিভাৰ্চিটিজ কলেজেছ ইনষ্টিটিউশ্যন। অৰ্থাৎ ভাৰতবৰ্ষৰ সকলো ছাত্ৰ ছাত্ৰী, মানে ইউনিভাৰ্চিটিৰ হওক, কলেজৰ হওক, যিকোনো ইনষ্টিটিউশ্যনৰ সকলো ছাত্ৰ ছাত্ৰীৰ বাবে এই স্কলাৰশ্বিপটো হয়নে? উত্তৰ চোৱা, অনলি দ'জ কেণ্ডিডেটছ হু হেভ ডমিচিয়েল অফ দ্য নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ ইণ্ডিয়া আৰ কভাৰ্ড আণ্ডাৰ দ্য স্কিমছ আছাম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড এণ্ড ত্ৰিপুৰা। অৰ্থাৎ এই অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, নাগালেণ্ড, মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা, এইকেইখন ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলহে এই ঈশানোদয় স্কলাৰশ্বিপৰ বাবে যোগ্য। নেক্সট চোৱা, ইজ দেয়াৰ এনি এনুৱেল ইনকাম চেইলিং ফৰ কেণ্ডিডেটছ টু দ্য ইনক্লুডেড আণ্ডাৰ দ্য স্কিম। যিকোনো আয়ৰ কেণ্ডিডেটে এই স্কিমখনৰ সুবিধা পাব পাৰে নেকি? এনুৱেল ইনকাম কিমান লাগে? অনলি দ'জ কেণ্ডিডেটছ হুজ এনুৱেল ফেমিলি ইনকাম ইজ নট ইকুৱেল অৰ মোৰ দেন 4.5 লাখ পাৰ এনাম আৰ কভাৰ্ড আণ্ডাৰ এম্বিট অফ দি স্কিম। এই স্কিমখনত সেইসকল কেণ্ডিডেট সুবিধা পাব, অৰ্থাৎ যিসকলৰ অভিভাৱকৰ বাৰ্ষিক ইনকাম 4.5ৰ সমান বা তাৰ তলত। ইজ দেয়াৰ এনি নিড ফৰ আপলোডিং অফ ডমিচিয়েল চাৰ্টিফিকেট এলং উইথ দ্য অনলাইন এপ্লিকেশ্যন ফৰ্ম। ডমিচিয়েল চাৰ্টিফিকেটখন দিব লাগিব নাই? তোমালোকে চোৱা, য়েছ, দ্য ডমিচিয়েল চাৰ্টিফিকেট অৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট ইছ্যুড by the competent authority will have to be uploaded with the online application form. এতিয়া ইয়াত এই কথাটো ক্লিয়াৰকৈ কোৱা হৈছে যে ডমিচিয়েল চাৰ্টিফিকেট অপশ্যন দেখিছা তোমালোকে, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট, মানে হয় ডমিচিয়েল চাৰ্টিফিকেট নহয় পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট দি পেলাই তোমালোকে এপ্লাই কৰিব পাৰিবা। কিন্তু এই ক্ষেত্ৰত তোমালোক সাৱধান হ'বা যে নিৰ্দিষ্ট যি আমাৰ অথৰিটি আছে, সেই অথৰিটিৰ পৰাহে তোমালোকে PRC বা ডমিচিয়েল চাৰ্টিফিকেট উলিয়াব লাগিব। ডমিচিয়েল চাৰ্টিফিকেট বা PRC এই ক্ষেত্ৰত কোনো ধৰণৰ ডুপ্লিকেট নহয়, তাৰমানে সেই কথাটো তোমালোকে মন কৰিবা। নেক্সট আহিলে, আৰ অনলি ফাৰ্ষ্ট ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট ইলিজিবল টু এপ্লাই। অনলি ফাৰ্ষ্ট ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট ষ্টুডেণ্ট সকলে HS পাছ কৰি পেলাই প্ৰথম বছৰ তোমালোকে যিকোনো বেচেলৰ ডিগ্ৰী কৰিবৰ বাবে এডমিশ্যন লৈছা, সেইসকল ছাত্ৰ ছাত্ৰীয়েহে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা। এই ক্ষেত্ৰত বহুতো ছাত্ৰ ছাত্ৰীয়ে তোমালোকে কমেণ্ট কৰিছা যে প্ৰথম বছৰ তোমালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছত কিবা কাৰণত নপঢ়িলা, নেক্সট ইয়েৰ তোমালোকে পঢ়িছা, আণ্ডাৰ গ্ৰেজুৱেট লেভেলত প্ৰথম বছৰত কিবা কাৰণে তোমালোকে এপ্লাই নকৰিলা, এতিয়া দ্বিতীয় বছৰত আছা, মানে ধৰি লোৱা ছেকেণ্ড ছেমিষ্টাৰত তোমালোক আছা বা থাৰ্ড ছেমিষ্টাৰত আছা, তোমালোকে প্ৰথম বছৰ এপ্লাই নকৰিলা ঈশানোদয়ৰ বাবে, এতিয়া তোমালোকে কৰিব পাৰিবানে নোৱাৰা? তুমি যেতিয়া আণ্ডাৰ গ্ৰেজুৱেট লেভেলত এডমিশ্যন লৈছা, মানে ফাৰ্ষ্ট ছেমিষ্টাৰত তুমি এপ্লাই কৰিব লাগিব। যদি ফাৰ্ষ্ট ছেমিষ্টাৰত এপ্লাই নকৰা, তেতিয়াহ'লে পিছত তোমালোকে এপ্লাই কৰিব পাৰা, তোমালোকে স্কলাৰশ্বিপটো পোৱাৰ ক্ষেত্ৰত কিন্তু কনফাৰ্ম নহয়। গতিকে তোমালোকে ফাৰ্ষ্ট ছেমিষ্টাৰতে এপ্লাই কৰিবই লাগিব। এতিয়াও যিসকল ষ্টুডেণ্টে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰা নাই, তেওঁলোকে সোনকালে এপ্লাই কৰি ল'বা। নেক্সট আহিলে, আৰ ষ্টুডেণ্ট এনৰল ইন প্ৰাইভেট ডিম ইউনিভাৰ্চিটিজ not funded by either central or state government eligible to apply. এতিয়া যিবিলাক ডিম ইউনিভাৰ্চিটি আছে বা প্ৰাইভেট ইনষ্টিটিউশ্যন আছে, ইউনিভাৰ্চিটি আছে, সেইবিলাকৰ ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিবনে নাই? দ্য স্কিম ইজ এপ্লিকেবল ফৰ ষ্টুডেণ্ট অফ ফাৰ্ষ্ট ইয়েৰ আণ্ডাৰ গ্ৰেজুৱেট কোৰ্চেছ এণ্ড এনৰল ইন দ্য ফলোয়িং ইনষ্টিটিউশ্যন আৰ ইলিজিবল টু এপ্লাই। এতিয়া কেনেকুৱা ধৰণৰ ষ্টুডেণ্টে এপ্লাই কৰিব সেই সম্পৰ্কত ইয়াত গাইডলাইনছ আছে, সেই সম্পৰ্কে মই আলোচনা আগতেও কৰিছোঁ, তোমালোকে আগৰ ভিডিঅ'ত চাবা। এতিয়া চোৱা, are students enroll in integrated courses of eligible institution eligible to apply?
Yes, students enroll in integrated courses are eligible to apply. The awardee will, however, draw scholarship only for the undergraduate part of this course. এনেকৈ মন কৰিছা বহুতো ইণ্টিগ্ৰেটেড কোৰ্চ ওলাইছে মানে BA B.Ed আমি দেখিছোঁ যেনেকৈ PG ইণ্টিগ্ৰেটেড PG কোৰ্চ এনেকুৱা ধৰণৰ যিবিলাক ইণ্টিগ্ৰেটেড কোৰ্চ হয় সেই কোৰ্চবিলাকত যদি তোমালোকে পঢ়া তেতিয়াহ'লেও কিন্তু তোমালোকে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবা বহুতো ছাত্ৰ ছাত্ৰীয়ে এইবাৰ দেখা গৈছে যে BA B.Ed বা BSc B.Ed BCom B.Edত তেওঁলোকে এডমিশ্যন লোৱা নাই কাৰণটো হ'ল কি ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিব নোৱাৰিব কথাটো কিন্তু তেনেকুৱা নহয় যিবিলাকে PG এতিয়া ইণ্টিগ্ৰেটেড PG কোৰ্চত লৈছা মানে BA PG একেলগে হৈ যাব সেই ষ্টুডেণ্টেও এপ্লাই কৰিব পাৰিবা মাত্ৰ ইয়াত এটা কথা আছে যে ডিগ্ৰী প্ৰগ্ৰেমটোৰ বাবে স্কলাৰশ্বিপটো পাবা are all courses covered under the ambit of the scheme. The scholarship will be awarded in general degree courses, professional courses, technical courses, medical and paramedical courses. Yat kiki poribo soa including MBBS, BAMS, BDS, BArc আৰু BTech etc. এইকেইটা কোৰ্চৰ বাবেহে এই স্কলাৰশ্বিপটো দিয়া হয় গতিকে কোৰ্চৰ ক্ষেত্ৰতো তোমালোকে বহুতে কমেন্ট কৰি আছিলা গতিকে নিশ্চয় তোমালোক ক্লিয়াৰ হৈছা তাকে আন্ডাৰ গ্ৰেজুৱেট লেভেলত মানে ডিগ্ৰী কোৰ্চ যিবিলাকে কৰিবা সেইবিলাকেহে এই স্কলাৰশ্বিপটোৰ বাবে আবেদন কৰিব পাৰিবা লগত প্ৰফেশনেল কোৰ্চখিনি কথা ইয়াত উল্লেখ আছে গতিকে এইকেইটা কোৰ্চৰ বাহিৰে অন্য কোৰ্চ যদি তোমালোকে কৰিছা তেতিয়াহ'লে কিন্তু ঈশানোদয় স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব নোৱাৰিবা নেক্সট ওৱা will the scholarship transferred in case the awardee change the institution or course during the tenure of scholarship. There is no provision for transfer of scholarship. It is scholarship to jikunu khetrot tumalke transfer koribo pariba neki. Orthat tumalke jodi institution to change kora ba course jodi change kora tetiahole scholarship tumalke change koribo pariba ne nwara. Etu kintu nwariba. Mane jitu scholarship tumalke jitu কোৰ্চৰ বাবে প্ৰথমতে পাইছা হেতুৰ কাৰণে পাবা যদি তোমালোকে চেঞ্জ কৰা তেতিয়াহলে স্কলাৰশ্বিপ লাভ কৰিবলৈ সক্ষম নহবা নেক্সট ওয়া will the scholarship be renewed if the awardee fails in the first or subsequent years of study the scholarship will not be renewed if the awardee fails to qualify in the annual or term end examination of course of the first year বা তাৰ পিছৰ বছৰত ফেইল কৰা তেতিয়াহলে কিন্তু তোমালোকে স্কলাৰশ্বিপটো ৰিনিউৱেল কৰিব নোৱাৰিবা অৰ্থাৎ ফাৰ্স্ট সেমত যদি তোমালোকৰ বেক আহে সেকেন্ড সেমত বেক আহে তেতিয়াহলে নেক্সট টাইম তোমালোকে ফাৰ্স্ট যেটো ইনষ্টলমেন্ট হেতু পাই যাবা কিন্তু নেক্সট ইনষ্টলমেন্টৰ কাৰণে যেটো ৰিনিউৱেল কৰিব লাগিব যদি তোমালোকৰ এটা সেমতো বেক আহে মানে তোমালোকে যদি আল্টিমেট ফেইল কৰা তেতিয়াহলে কিন্তু এটা ইনষ্টলমেন্ট হে লাভ কৰিবা সেই কাৰণে ছাত্ৰ ছাত্ৰীসকল সাৱধান হোৱা নেক্সট আহিলে will the students who have enrolled in same course in distance mode or have obtained admission through management quota be considered eligible for award of scholarship etia jodi ছাত্ৰ ছাত্ৰী সকলে ডিসটেন্সত পঢ়া বা তোমালোকে মেনেজমেন্ট কোটাত যদি কেনেবাকে সিট পাই পঢ়িছা তেতিয়াহলে কিন্তু এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব পাৰিবানে নোৱাৰা No, these categories of students will not be considered for awardee of scholarship অৰ্থাৎ তোমালোকে তেনেকুৱা কন্ডিশনত যদি পঢ়িছা তেতিয়াহলে এই স্কলাৰশ্বিপৰ বাবে আবেদন কৰিব নোৱাৰিবা নেক্সট ওয়ান can be awardee claim any other scholarship state institute or other ministry during the tenure of award of this scholarship যদি তোমালোকে ঈশানোদয় স্কলাৰশ্বিপ পাই থাকা সেই সময়ৰ ষ্টেট বা অন্যান্য ইনষ্টিটিউশন বা ইনষ্টিটিউট or other ministry অন্যান্য যিকোনো মন্ত্ৰালয়ৰ পৰা দিয়া স্কলাৰশ্বিপ তোমালোকে ক্লেইম কৰিব পাৰিবা নোৱাৰা এতিয়া such students will no be considered for awardee of the scholarship যদি তোমালোকে অন্য কিবা স্কলাৰশ্বিপ পাই থাকা তেতিয়াহলে এই স্কলাৰশ্বিপৰ বাবে তোমালোক বিবেচিত নহবা মানে তোমালোকে এটা যদি স্কলাৰশ্বিপ ইতিমধ্যে লাভ কৰি আছা তেতিয়াহলে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে তোমালোকে এপ্লাই কৰিব নোৱাৰিবা নেক্সট আহিলে can the students apply anytime during the year of admission student can only apply online on the NSP portal a particular time period is displayed on the website hetu mon koriba jikunu samoy tumalke NSP t goi ei ঈশানোদয় স্কলাৰশ্বিপৰ বাবে অনলাইন কৰিব নোৱাৰিবা এপ্লাই কৰা এটা নিৰ্দিষ্ট সময় আছে ইতিমধ্যে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে এপ্লাই এতিয়া হৈ আছে বহুতো ছাত্ৰ ছাত্ৰীয়ে দেখা যায় যে প্ৰথম অৱস্থাত এপ্লাই কোড কৰিব কেতিয়া কৰিব এইখিনি নজনাৰ বাবে তেওঁলোকৰ যোগ্যতা থকাৰ পাছতো এটা হেভি স্কলাৰশ্বিপৰ পৰা বঞ্চিত হয় গতিকে যিসকল ছাত্ৰ ছাত্ৰী এতিয়াও গম পোৱা নাই যে ঈশানোদয় স্কলাৰশ্বিপৰ বাবে অনলাইন হৈ আছে তেওঁলোকে অতি সোনকালে অনলাইন কৰা যেহেতু লাষ্ট ডেট 31/10/2024 মানে অক্টোবৰৰ
গোটেই মাহটো তোমালোকে এপ্লাই কৰিবলৈ পাবা আৰু যথেষ্ট সময় দিয়ে NSP এই স্কলাৰশ্বিপৰ বাবে এপ্লাই কৰিবৰ কাৰণে যথেষ্ট সময় ছাত্ৰ ছাত্ৰীসকলে লাভ কৰে ইয়াৰ পাছতো কিন্তু বহুতো ছাত্ৰ ছাত্ৰীয়ে কমেণ্ট কৰে যে তেওঁলোকে গমেই নাপালে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে গম পাইছা যে NSP পৰ্টেলত এপ্লাই হৈ আছে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবা যাতে তোমালোকৰ বন্ধুসকলেও এই ভিডিঅ'টো লাভ কৰে আৰু তেওঁলোকে NSP এই স্কলাৰশ্বিপটো পাবলৈ সক্ষম হয় আজি ভিডিঅ'টোত আমি তোমালোকৰ বাবে এইখিনি কথা পুনৰবাৰ আলোচনা কৰিছোঁ যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই বিষয়বোৰৰ ওপৰত জানিব বিচাৰিছিলা আজিলৈ ইমানেই ধন্যবাদ